365 ডিজিটেল আপোনাৰ ওচৰত যদি ভুৱা ৰেচন কাৰ্ড আছে তেন্তে কিন্তু আপুনি সাৱধান হবৰ হল আপুনি যদি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় আৰু ভুৱা তথ্য দি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে তেন্তে চৰকাৰ কিন্তু এবাৰ কঠোৰ হৈছে চৰকাৰে বৰ্তমানলৈকে ৰাজ্যত লাখ লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে আৰু যিসকলে ভুৱা তথ্য দি ৰেচন কাৰ্ড লাভ কৰিছে সেই সকলক শাস্তি দিয়া হ'ব সেই সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা এতিয়া গ্ৰহণ কৰিব চৰকাৰে গতিকে আপুনি যদি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে সাৱধান আপুনিও ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি ৰেচন কাৰ্ড থকা লোকলৈ অত্যন্ত জৰুৰী খবৰ ৰাজ্য চৰকাৰে বিচাৰি উলিয়াইছে লাখে লাখে ভুৱা ৰেচন কাৰ্ড এয়া এই ভুৱা ৰেচন কাৰ্ডৰ তালিকাত আপোনাৰো নাম থাকিব পাৰে গতিকে আপুনি যদি প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে এতিয়াই ঘূৰাই দিয়ক ৰেচন কাৰ্ড ভুৱা তথ্য বা নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল এতিয়া সাৱধান খবৰ হ'ল চৰকাৰে বাতিল কৰিব বিচাৰি উলিওৱা ভুৱা ৰেচন কাৰ্ডসমূহ আৰু ইতিমধ্যে 50 লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে চৰকাৰে আৰু মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে 10 লাখ ধনী লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড আৰু বাদ পৰি ৰোৱা যোগ্য লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে ৰেচন কাৰ্ডক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এতিয়া ডাঙৰ মন্তব্য আমি শুনিবলৈ পাইছো ৰাজ্যত চৰকাৰে এতিয়া লাখ লাখ ভুৱা ৰেচন কাৰ্ড বিচাৰি উলিয়াইছে গতিকে সাৱধান আপোনাৰো নাম সেই তালিকাত থাকিব পাৰে আপুনি যদি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় আপুনি যদি ভুৱা তথ্য দি আপোনাৰ ৰেচন কাৰ্ডখন লৈছে তেন্তে কিন্তু এই বাতৰি আপোনাৰ বাবে আপোনাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰ এবাৰ কঠোৰ হৈ পৰিছে য'ত দেখিবলৈ পোৱা গৈছে ৰাজ্যত লাখ লাখ ৰেচন কাৰ্ড ভুৱা ৰেচন কাৰ্ড এতিয়া লাভ কৰিছে আৰু ইতিমধ্যে 50 লাখ ভুৱা ৰেচন কাৰ্ড বাতিল কৰিছে চৰকাৰে মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে 10 লাখ ধনী লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড বাদ পৰি ৰোৱা যোগ্য লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে ৰেচন কাৰ্ডক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ এতিয়া ডাঙৰ মন্তব্য আমি শুনিবলৈ পাইছো ভুৱা তথ্য বা নথি দি ৰেচন কাৰ্ডৰ সুবিধা আদায় কৰা সকল সাৱধান খবৰ হ'ল এবাৰ চৰকাৰ কঠোৰ হৈ পৰিছে যিসকলৰ ওচৰত ভুৱা ৰেচন কাৰ্ড আছে অৰ্থাৎ ভুৱা তথ্য দি আপুনি ৰেচন কাৰ্ড লাভ কৰিছে আপুনি যদি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে এই বাতৰি আপোনাৰ বাবে চৰকাৰ এবাৰ কঠোৰ হৈছে শীঘ্ৰেই ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ডখন কাৰণ বৰ্তমান সময়ত 50 লাখ ৰেচন কাৰ্ড ভুৱা ৰেচন কাৰ্ড চৰকাৰে লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেয়া সকলো বাতিল কৰিছে আৰু ইতিমধ্যে তথ্য অনুসৰি মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে 10 লাখ ধনী লোকে ঘূৰাই দিছে ৰেচন কাৰ্ড আৰু আনহাতে বাদ পৰি ৰোৱা যোগ্য লোকক ৰেচন কাৰ্ড চৰকাৰে প্ৰদান কৰিব ৰেচন কাৰ্ডক লৈ এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে গতিকে আপোনাৰ ওচৰত যদি ভুৱা ৰেচন কাৰ্ড আছে আপুনি যদি ৰেচন কাৰ্ডৰ প্ৰকৃত হিতাধিকাৰী নহয় তেন্তে সাৱধান হবৰ হ'ল ঘূৰাই দিয়ক আপোনাৰ ৰেচন কাৰ্ড কাৰণ ইতিমধ্যে লাখ লাখ ৰেচন কাৰ্ড চৰকাৰে লাভ কৰিছে আৰু সেই ৰেচন কাৰ্ডসমূহ বাতিল কৰিছে আৰু যিসকলে ভুৱা তথ্য দি ৰেচন কাৰ্ড লাভ কৰিছে তেনে লোকৰ বিৰুদ্ধে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসে কি কৈছিল শুনাব বিচাৰিছো যে পৰ্যালোচনাৰ পৰা দেখিছোঁ যে যেতিয়া আমি ৰেচন কাৰ্ড যেতিয়া দিলোঁ নতুনকৈ তেতিয়া আমাৰ যিবোৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে ডাটা এণ্ট্ৰি অপাৰেটৰসকলে কি কৰিলে যে যিহেতু আমি 20 টকাকৈ আমি মানে পাৰ কাৰ্ড দিছিলোঁ যে যিসকলে মানে নাম লিখিব বহুত ডাটা এণ্ট্ৰি অপাৰেটৰে কি কৰিলে যে কাৰোবাৰ যদি পৰিয়ালত যদি 5জন বা 6জন মানুহ আছে এখন ৰেচন কাৰ্ডত তেওঁলোকে কি কৰিলে দুটাকৈ নাম দিলে আৰু দুটাকৈ নাম দিয়াৰ পিছত 4টা নাম কি হৈ গ'ল তাতে এড হোৱা নাই এনেকুৱাকৈ ভালে সংখ্যক ৰেচন কাৰ্ড আমাৰ বৰাক ভেলীত আছে সমগ্ৰ অসমতে আছে বৰাক ভেলীতো আছে এতিয়া এই 3খন জিলাৰ মই আয়ুক্তসকলক নিৰ্দেশ দিছোঁ যে এতিয়াও যিসকল পৰিয়ালৰ নাম এড হ'বলগীয়া আছে সেই সময়ত কিবা ভুলক্ৰমে হওক বা ডাটা এণ্ট্ৰি অপাৰেটৰবিলাকে হয়তো তেওঁলোকৰ নাম সোমোৱা নাই এতিয়া আমি স্পেচিয়েল কেম্পিং এটা হাতত লৈছোঁ এখন নতুন ফৰ্ম এখন বনোৱা হ'ব নতুন ফৰ্মখন আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰীৰ জৰিয়তে আৰু মিউনিচিপালিটিৰ কমিশ্যনাৰ জৰিয়তে এক্সিকিউটিভ অফিচাৰৰ জৰিয়তে আমি এবাৰ আকৌ মানুহক আমি জনাম যে যাৰ নাম এতিয়া এড কৰিবলগীয়া আছে সেইসমূহৰ আমি তালিকা বিচাৰিছোঁ যাতে আগন্তুক দিনত আমাৰ যি 6 লাখ আমাৰ হাতত যিটো আছে বা 8 লাখ হাতত আছে তাৰে পৰা আমি যাতে দিব পাৰোঁ
তাৰমানে ডাটা এডৰ এটা আমাৰ লিষ্ট এটা ওলাব। মই দায়িত্ব লোৱাৰ পিছত এই বিভাগৰ প্ৰথমতে মই আহ্বান জনাইছিলোঁ যে ধনী মানুহসকলে চাৰেণ্ডাৰ কৰিব লাগে ৰেচন কাৰ্ড। তাৰপিছত প্ৰায় 50,000 ৰেচন কাৰ্ড আৰু অল টুগেডাৰ 2 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিলে। পিছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনালোঁ, তেওঁ 3 টাইমছ এপিল কৰিছিলোঁ আৰু 3 টাইমছ এপিল কৰাৰ পিছত 2 লাখ ৰেচন কাৰ্ড হোল্ডাৰ আৰু অল টুগেডাৰ 8 লাখ বেনিফিচিয়াৰী চাৰেণ্ডাৰ কৰিছিল। তাৰমানে তেখেতৰ আহ্বানত 8 লাখ, মোৰ আহ্বানত 2 লাখ, 10 লাখ মানুহ চাৰেণ্ডাৰ কৰাৰ পিছত আমি তৃতীয় পৰ্যায়ত কৰিছিলোঁ কি, যিহেতু আমি আধাৰ কাৰ্ড যিহেতু আমি ইণ্ট্ৰডিউচ কৰিছোঁ, গতিকে আধাৰ কাৰ্ডৰ লগত আমি সংযুক্ত কৰাৰ কাৰণে ব্যৱস্থা কৰিলোঁ ৰেচন কাৰ্ডসমূহ। আৰু সেইটোৰ কাৰণে আমি পৰ্যায়ক্ৰমে প্ৰতি মাহত 2 মাহ, তাৰ পৰৱৰ্তী সময়ত 2 মাহ, তাৰপিছত এমাহ, তাৰপিছত পুনৰ এমাহ, তাৰপিছত পুনৰ 15 দিন, প্ৰায় 6 মাহ 15 দিন আমি সময় দিছিলোঁ। দিয়াৰ পিছত দেখিলোঁ যে প্ৰায় 40 লাখ বেনিফিচিয়াৰীৰ নাম আমাৰ ৰেচন কাৰ্ডৰ লগত কানেক্ট নহ'ল। আৰু যেতিয়া নহ'ল, তেতিয়া আমি ৰেণ্ডম কিছুমান চেম্পল লৈ পেলাই আমি চেক কৰিছিলোঁ যে এই কানেক্ট নোহোৱা মানুহবিলাকক যে তেওঁলোকে কিয় কানেক্ট কৰা নাই। পিছত আমি যেতিয়া চেক কৰিলোঁ, ৰেণ্ডম যেতিয়া চেক কৰিলোঁ, আমি